নমস্কাৰ। বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগত শিক্ষা হেতুৰ যি কল চেণ্টাৰ আছে তেওঁলোকে পোনপটীয়াকৈ শিক্ষা হেতুত হোৱা অসুবিধা বা এটেণ্ডেঞ্চত কিবা খেলিমেলি পালে পোনপটীয়াভাৱে যোগাযোগ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এই ক্ষেত্ৰত শিক্ষা হেতুৰ কল চেণ্টাৰৰ ফালৰ পৰা কিছু অসুবিধাৰ সন্মুখীন হৈছে, যিহেতু কেতিয়াবা শিক্ষা হেতুত যি প্ৰধান শিক্ষকৰ নম্বৰ দি থোৱা আছে সেই নম্বৰটো কেতিয়াবা ভুলকৈ আপলোড হৈ থাকে বা যি অল্টাৰনেটিভ নাম্বাৰ দি থোৱা আছে শিক্ষা হেতুৰ এপত বিদ্যালয়খনৰ সেই নম্বৰটো কেতিয়াবা ভুল থাকে, যাৰ কাৰণে কল চেণ্টাৰৰ পৰা যোগাযোগ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে। সেই সমস্যাখিনি দূৰ কৰিবৰ কাৰণে এটি পত্ৰ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু যোনটোৰ বিষয়বস্তু হিচাপে উল্লেখ কৰিছে যে শিক্ষা হেতুত হেড টিচাৰগৰাকীৰ মোবাইল নাম্বাৰ আপডেট কৰা, আৰু ইয়াত উল্লেখ কৰিছে যে মেনি কেছেছ মোবাইল নাম্বাৰ অফ হেড টিচাৰ এণ্ড অল্টাৰনেট মোবাইল নাম্বাৰ ইজ ফাউণ্ড ইনকাৰেক্ট, যে বহু ক্ষেত্ৰত দেখা যায় প্ৰধান শিক্ষকজনৰ মোবাইল নাম্বাৰটো বা বিদ্যালয়ৰ যি অল্টাৰনেটিভ মোবাইল নাম্বাৰ দি থোৱা আছে শিক্ষা হেতুত সেইটো ভুল থকা দেখা যায়, যাৰ কাৰণে কল চেণ্টাৰৰ পৰা প্ৰধান শিক্ষকগৰাকীৰ লগত যোগাযোগ কৰিব বিচাৰোঁতে সেইটো সম্ভৱপৰ হৈ নুঠে। গতিকে এইটো ডিচাইড কৰা হৈছে যে প্ৰধান শিক্ষকসকলৰ মোবাইল নাম্বাৰৰ সৈতে বিদ্যালয়খনৰ অল্টাৰনেটিভ মোবাইল নাম্বাৰটো এবাৰ পুনৰ ভেৰিফাই কৰা যাব CRCCৰ যোগেদি। এই ক্ষেত্ৰত এটা স্পেচিয়েল ড্ৰাইভ চলোৱাৰ ব্যৱস্থা কৰা হৈছে, যোনটো ড্ৰাইভ ষ্টাৰ্ট হ'ব 2 মে 2024 পৰা আৰু কমপ্লিট হ'ব 7 মে 2024, আৰু শিক্ষা হেতু এটি এডিট অপশ্যন এক্টিভেট কৰি দিয়া হৈছে এই প্ৰধান শিক্ষকগৰাকী বা বিদ্যালয়ৰ অল্টাৰনেটিভ মোবাইল নাম্বাৰটি শুদ্ধ কৰিবৰ কাৰণে, যদি ভুল আছে তেতিয়াহ'লে শুদ্ধ কৰিবৰ কাৰণে এটা এডিট অপশ্যনৰ ব্যৱস্থা শিক্ষা হেতুত কৰি দিয়া হৈছে। গতিকে প্ৰতিজন CRCCক এইটো জনোৱা হয় যে তেওঁলোকে তেওঁলোকৰ জুৰিডিকশ্যনত থকা স্কুলবিলাকত এই মোবাইল নাম্বাৰ ভেৰিফাই কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে, যাতে ভিজিট কৰে যাতে, আৰু যদি ভুল আছে তেতিয়াহ'লে তাক শিক্ষা হেতু পৰ্টেলত এডিট কৰে যাতে। আৰু CRCজনে এই সম্পূৰ্ণ কাম সমাধা কৰাৰ পাছত তেওঁ কামখিনিৰ কাৰেক্টনেছ আৰু অথেণ্টিচিটিৰ ওপৰত যে মোবাইল নাম্বাৰ হেড টিচাৰ আৰু অল্টাৰনেটিভ নাম্বাৰ তেওঁ CRCজনৰ ক্লাষ্টাৰৰ প্ৰত্যেকখন বিদ্যালয়ৰ মোবাইল নাম্বাৰ হেড টিচাৰৰ আৰু অল্টাৰনেটিভ নাম্বাৰটো শুদ্ধ আছে বুলি তেখেতে এটি চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব। সেই গতিকে প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলক এইটো অনুৰোধ জনোৱা হৈছে যে তেওঁলোকে যাতে তেওঁলোকৰ অধীনৰ প্ৰধান শিক্ষকসকল আৰু CRCCসকলক এই ভেৰিফিকেশ্যনৰ আপডেশ্যন প্ৰক্ৰিয়াটি চলাই নিবৰ কাৰণে জনায় আৰু যি প্ৰয়োজনীয় ব্যৱস্থা আছে সেই ব্যৱস্থা গ্ৰহণ কৰে, আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো যি সময়সীমা বান্ধি দিয়া আছে অৰ্থাৎ 7 মে'ৰ ভিতৰত যাতে সমাপ্ত হয়। দ্য মেটাৰ মে বি ট্ৰিটেড এজ টপ মষ্ট প্ৰায়ৰিটি, এইখিনি উল্লেখ কৰিছে আৰু কৰি পেলাই চাইন কৰিছে আমাৰ MD ছাৰে। গতিকে ইনফৰ্মেশ্যনটি হ'ল এয়ে যে আমাৰ প্ৰত্যেকখন বিদ্যালয়ৰে প্ৰধান শিক্ষক আৰু বিদ্যালয়ৰ যি অল্টাৰনেটিভ নাম্বাৰ শিক্ষা হেতুত দি থোৱা আছে সেইটো শুদ্ধ হয় নে নহয় সেই কথাটো ভেৰিফাই কৰিব লাগিব কনচাৰ্ণ CRCCজনে, আৰু ভেৰিফাই কৰি পেলাই যদি কিবা ভুল আছে তেতিয়াহ'লে শিক্ষা হেতুত এডিট অপশ্যনটো এক্টিভেট কৰি দিয়া আছে, সেই এডিট অপশ্যনত গৈ পেলাই সেই মোবাইল নাম্বাৰ ভুল মোবাইল নাম্বাৰটো এডিট কৰি পেলাই শুদ্ধ কৰি দিব লাগিব, যাতে শিক্ষা হেতুৰ কল চেণ্টাৰৰ পৰা কোনো অসুবিধা নোহোৱাকৈ প্ৰধান শিক্ষকজনৰ লগত কণ্টেক্ট কৰিব, যোগাযোগ কৰিব পাৰে। ধন্যবাদ।